কি ক'ব কম মানে খুব আজি শুভ দিন এটা আমাৰ কলাগুৰু আজি প্ৰথম আজি শুভ মুহূৰ্তৰ দিন আজি খুব ভাল লাগিছে কাৰণ ইমান পবিত্ৰ দিন এটাত আজি ইমান ধুনীয়াকৈ মানুহবোৰ আহিছে আমাৰ যিমানখিনি কমিটি আছে তেওঁলোক দিনতে আহি গৈছে কিছুমান আহিছে এতিয়া আৰু আমাৰ আটাইকেইজন আৰ্টিষ্ট অলৰেডি আহি পাইছে আৰু চবতকৈ ডাঙৰ কথা হ'ল আমাৰ তিনিখন নাটক খুব সুন্দৰ নাটক প্ৰথম নিশাৰ নাটক হ'ল চন্দ্ৰকোট চকলু ভাস্কৰ শৰ্মাৰ আৰু ছেকেণ্ড নিশাৰ নাটক হ'ল মই বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু লাষ্ট নাইটৰ নাটকখন হ'ল মাতাল যৌৱনৰ তেজ খুব সুন্দৰ নাটক যেনেকৈ অসমৰ ৰাইজে আমাৰ ইতিমধ্যে মিচিং ভাষা গানটো ইমান ধুনীয়াকৈ মৰমেৰে আগবঢ়াই লৈছে ঠিক তেনেকৈ যাতে আমাৰ তিনিওখন নাটকে খুব সুন্দৰকৈ অসমৰ ৰাইজে একেধৰণে আগবঢ়াই লৈ তাৰেই কামনা কৰিছোঁ আৰু এইবাৰ মোৰ বহু বছৰৰ মূৰত এবাৰ নতুন এটা এৰিয়ালৈ উভতি আহিছোঁ মই ইমান বছৰে আৱাহনতে আহিছিলোঁ যিহেতুকে এইবাৰ এটা চেঞ্জিং এটা লৈছোঁ নিজে চাওঁ ভগৱানে কি কৰে ইমান বছৰ যেনেকৈ আৱাহনত মোক মৰম দিছিলে ঠিক তেনেকৈ যাতে আকৌ মোক আৱাহনে কলাগুৰুটো যাতে মোক তেনেকৈ সমানে মৰম দিয়ে অসমৰ ৰাইজে ৰাইজে কেনেকুৱা ধৰণৰ মেছেজ মানে নাটককেইখন একচুৱেলি খুব সুন্দৰ নাটক আৰু এইবাৰ চাগে আমাৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী সেইখন খুব সুন্দৰ নাটক এখন থ্ৰিলাৰ ৰোমেণ্টিক ড্ৰামা এখন আৰু ভ্ৰাম্যমানত খুব সম্ভৱ ইয়াৰ আগতে এবাৰ হৈছিলে কিন্তু এইবাৰ ছেকেণ্ড টাইম চাগে মই শুনাত হয়তো মাজতে হৈ যাব পাৰে এই থ্ৰিলাৰ প্ৰেমৰ কাহিনীৰ মাজত আমি তিনিজন এক্টৰ খুব তিনিজন নহয় আমাৰ আটাইকেইজন এক্টৰ খুব সুন্দৰ ভ্ৰাম্যমানৰ পলিচ এক্টৰ মই আছোঁ সুকুমাৰ বৰ্মন আছে তাৰপিছত কুকিল শইকীয়া আছে ভাস্কৰ আমাৰ জয়ন্ত শৰ্মা আছে চম্পক শৰ্মা আছে গীতাঞ্জলি বাইদেউ আছে খুব সুন্দৰ আটাইকেইজনে ভ্ৰাম্যমানৰ পলিচ এক্টৰ আৰু য়ং ষ্টাফ কৰাৰ জুচ এটা আছে বাকীখিনি ভগৱান আৰু আমাৰ ভগৱান ৰূপী অডিয়েঞ্চৰ হাতত বাকীখিনি যুগৰ পৰিৱৰ্তন মানুহ দৌৰিব লাগে কাৰণ এতিয়া বৰ্তমান অৱস্থাত 80% য়ং জেনেৰেশ্যন হলটোত বহে সেইখিনিক লৈ তুমি কাম কৰিবই লাগিব কাম নকৰিলে কিন্তু বিজনেছৰ ক্ষেত্ৰত কিছুমান হেৰি আহে আৰু এইটো মোৰ ক্ষেত্ৰত মই যেতিয়াৰ পৰা ভাবিব বিচাৰিলোঁ তেতিয়াৰ পৰাই মোটামুটি তেনেকুৱা ধৰণৰ গান তেতিয়া হৈছে এতিয়া হয়তো অকণমান তাক মটিভেট কৰা হৈছে অকণমান মডাৰ্ণ হেৰিয়াত অনা হৈছে আদাৰৱাইজ আগতেও আছিল কাৰণ এতিয়াও আছে তেতিয়া ৰেম্প নাছিলে এতিয়া ৰেম্পটো আহিছে আদাৰৱাইজ বেলেগ একো নাই চাৰ্কাছ বুলি মই নকওঁ এইটো কোনো কাৰণ ক'বই নোৱাৰি কাৰণ ভাবিব নোৱাৰি এতিয়া যিমানখিনি অডিয়েঞ্চ আহিছে চব য়ং জেনেৰেশ্যন তেওঁলোকক ধৰি ৰাখিব লগা হ'লে একণ কৰিবই লাগিব আৰু মোৰ ক্ষেত্ৰত মই যিটো ভাবোঁ মোৰ এইটো পাৰ্চনেলিটি পইণ্ট অফ ভিউ যুগৰ লগত মানুহ দৌৰিব লাগিব নদৌৰিলে পিছ পৰি থকা হ'ব একদম নহয় মই সেইটোৱে ক'লোঁ কাৰণ মানুহ যুগৰ লগত দৌৰিবই লাগিব নদৌৰিলেতো আমি পিছ পৰি থাকিম এতিয়া বাহিৰতো তেনেকুৱা হৈছে যিমানবোৰ এতিয়া সিদিনা মই এৰিয়াত ৰাছিয়ান কিবা তাতে ৰেম্পে ইউজ কৰিছে আমাৰ দৰে হেৰি নহয় বাৰু ইমান ডাঙৰ নহয় তাতেও ৰেম্প ইউজ কৰিছে ৰজা ওলাই আহিছে ৰেম্পলৈ ধুনীয়াকৈ কৰিবলগীয়া হৈছে তেওঁলোকে হলৰ ভিতৰত যেনিবা এমেচাৰ নাটক কৰিছে তেওঁলোকে ৰেম্পতে উলিয়াই আনিছে আল্টিমেটলি তাতেও কৰিছে চ' এইটো নহয় যুগৰ লগত মানুহ দৌৰিবই লাগিব এইটো আগৰ নাটকৰ লগত এতিয়া নাটকৰ নাটকৰ ক্ষেত্ৰত কিছুমান নতুনত্ব আহিছে আগতে ৰেম্প নাছিলে হেৰিয়া নাছিলে এতিয়া সেইবোৰ সংযোজন ঘটিছে এইটো সংযোজন হোৱা মেইন কাৰণটোৱে হ'ল যুগৰ পৰিৱৰ্তন যুগৰ লগত মানুহ দৌৰিবই লাগিব মোৰ যে বেলেগ একো প্ৰব্লেম নাই ইয়াতে চাওক মই কৈছোঁ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত পবিত্ৰ ভূমিৰ পৰা এটা কলাগুৰু হিচাপত আমি লৈ অসমবাসীৰ ওচৰত যাবৰ কাৰণে আমি আত্মপ্ৰকাশ কৰিছোঁ আৰু এই আজি 10 জুলাই আজিৰ এই গুৰু পূৰ্ণিমাৰ আমি গুৰুজনাক স্মৰণ কৰি আমাৰ কলাগুৰুৱে আজি শুভাৰম্ভ আৰম্ভ অভিনেতা হিচাপত আমাৰ কলাগুৰু হিচাপত সুকুমাৰ বৰ্মন শৰ্মিষ্ঠা চক্ৰৱৰ্তী কুকিল শইকীয়া চম্পক শৰ্মা জয়ন্ত শৰ্মা গীতাঞ্জলি বৰা কৌস্তৱ দাস আৰু অন্যান্য কলাকুশলী পিছত সেইখন থিয়েটাৰ বন্ধ হৈ আছে সেই সময়তে আপুনি নতুনকৈ ওলাই আহিছে কিদৰে কি আশা প্ৰত্যাহ্বান বুলি ক'লে প্ৰত্যাহ্বান থাকিবই সাংস্কৃতিক পথাৰখন জীপাল কৰি ৰখাৰ উদ্দেশ্যেৰে মই ওলাই আহিছোঁ আৰু এনেকুৱা নহয় যে এই যে থিয়েটাৰ আপুনি কৈছে যে এনেকুৱা এটা প্ৰত্যাহ্বান সেইটো থাকিব তাৰ মাজতে আপুনি কেনেকুৱা ধৰণে কলাকুশলীৰ পৰা হওক বা মেনেজমেণ্টৰ ফালৰ পৰা হওক বা আমাৰ মেইন কথা হৈছে কমিটিৰ ফালৰ পৰা হওক এই গোটেইখিনি আমি বাইণ্ডিং এটা কৰি কেনেকুৱা ধৰণে ওলাই যাব পাৰোঁ যিহেতু এইটো এটা অসমীয়া ইণ্ডাষ্ট্ৰী এই ইণ্ডাষ্ট্ৰিটো আমি জীয়াই ৰখাটো আমি দৰকাৰ আৰু এই দৰকাৰটোত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক মই জনাব খুজিছোঁ নতুন থিয়েটাৰ বুলি নহয় পুৰণা থিয়েটাৰ বুলি নহয় সকলোকে মৰম কৰক কমিটিয়ে হওক অসমবাসী ৰাইজে মৰম কৰক সকলোকে মৰম কৰি আগুৱাই লৈ যাওক মই বাৰে বাৰে এটা কথাই কওঁ একমাত্ৰ অসমীয়া ইণ্ডাষ্ট্ৰী হিচাপত এইটো এটা ইণ্ডাষ্ট্ৰী শুদ্ধ অসমীয়া হিচাপত পৰিচিত হৈ 120-150 জনীয়া পৰিয়াল এটা চলি আছে
বৰ্তমান আয়োজক কমিটিৰ কেনেকুৱা দিলে তাৰ বাবে আয়োজক আমি সহায় নথৈ হৈছে আমাৰ এতিয়া আনন্দিত মানে আজি আমি আৰু অসমত কৰাৰ পিছত এতিয়ালৈকে আমাৰ প্ৰতিগৰাকী চুক্তিৰ ওপৰত নাট্যকৰ্মী টেণ্ডাৰ হৈ ৰাইজৰ গৈছে। মাজলৈ আৰু বাকী অন্য এই ঠাকুৰৰ থিয়েটাৰখনে কমিটিবিলাক আহি আছে আমি প্ৰচাৰৰ মাধ্যমেৰে কমিটি আহি আমি কিদৰে নিব পাৰোঁ এগ্ৰিমেণ্ট কৰি আছে। আমি সদায় কলাগুৰু সচেতন হওঁ থিয়েটাৰ যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ প্ৰতিগৰাকী নাট্যকৰ্মী জড়িত হৈ আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি ৰূপ বৈশিষ্ট্য নাটকৰ এই থিয়েটাৰখনে সেই ৰূপ বৈশিষ্ট্যখিনি কি ইয়াত ধৰণে কলাগুৰু নাট কেনেদৰে প্ৰদৰ্শন কৰিছে বৰ্তমান বা প্ৰতিষ্ঠা কি কৰিছে ধৰণে কলা নিশ্চিতভাৱে মই প্ৰথম বছৰভাৱে থিয়েটাৰ কলাগুৰুৰ যিটো নাম আত্মপ্ৰকাশ কৰিছোঁ কলাগুৰু হিচাপত আপোনালোকক মই নাটক কি দিব পাৰোঁ মই পোৱা নাই আমি আগৰ জেনেৰেশ্যন আৰু এতিয়া জেনেৰেশ্যনখিনি মিলাই আমি নাটকৰ সংমিশ্ৰণ কৰি নাট্যকৰৰ লগত আলোচনা কৰি এখন বিশুদ্ধ নাটক দিয়াৰ কাৰণে যোজা কৰিছোঁ কিন্তু নাটিকাৰ পৰা আৰম্ভ কৰি এই নাটিকাখন মোৰ থাকিবই কলাগুৰু বিষ্ণু ৰাভা তেখেতৰ ওপৰত তেখেতৰ আদৰ্শৰ ওপৰত তেখেতৰ ইতিহাস লৈ মই অসমবাসীৰ ওচৰত তেখেতৰ ইতিহাস এটা দাঙি ধৰিব উপস্থাপন কৰাৰ কাৰণে আগবাঢ়িম মই আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো মই নাটকৰ কেনেকুৱা ধৰণৰ কলাগুৰুৰ ওপৰতো মই কিবা কৰিব পাৰোঁ কি ধৰণৰ কৰিব পাৰোঁ সেইটো সময়ত দেখাই ধ্ৰুৱজ্যোতি তালুকদাৰ নেতৃত্বত থিয়েটাৰ কলাগুৰুৱে নতুনকৈ আত্মপ্ৰকাশ কৰিছে আমাৰ টিমটো খুব ভাল ষ্ট্ৰং টিম তাতকৈ ডাঙৰ কথা তিনিখন শক্তিশালী নাটক লৈ আমি আগবাঢ়িছোঁ এটা শক্তিশালী টিম গতিকে আমি সকলোকে কথা দিছোঁ আমি ভাল নাটক দেখাম মানে এতিয়া প্ৰযোজকে জনোৱা মতে তিনিওখন নাটকে সমানে গুৰুত্ব দিছে শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী মাতাল যৌৱনৰ তেজ আৰু যুৱ নাট্যকাৰ ভাস্কৰজ্যোতি শৰ্মাৰ চন্দু খুব ধুনীয়া নাটক তিনিখন ইতিমধ্যে আমাৰ এটা বিশেষ গীত মিচিক মাছাক সৰ্বত্ৰে চৰ্চাত আছে অসমত প্ৰথম ট্ৰেণ্ডিঙত অহা গানেই এইবাৰ মিচিক মাছাক গতিকে গানটোক যেনেকৈ মৰম দিছে ৰাইজে এইবাৰ গোটেইকেইখন নাটকক সিমানে মৰম দিব বুলি আমি আশা কৰোঁ আৰু আমি দৃঢ় বিশ্বাস যি বছৰত মানে নাটক প্ৰদৰ্শন কৰি আহিছে ৰাইজৰ বহুত মিছা কথা কৈ পেলাই মানুহৰ এটা মানে আলসমৰ তেনেকুৱা সেই ক্ষেত্ৰত কি ক'ব ৰাইজৰ মানে মই যিকেইখন আজি যিকেইখন থিয়েটাৰত কাম কৰিছোঁ ব্যক্তিগতভাৱে কৈছোঁ আগতে যোৱা দুবছৰ মই ৰুদ্ৰাক্ষ থিয়েটাৰত আছোঁ আৰু যোৱা দুবছৰ ৰুদ্ৰাক্ষ থিয়েটাৰৰ নাটক চায়ো মানুহে ভাল পাই গৈছে প্ৰেক্ষাগৃহৰ পৰা সুন্দৰ বাৰ্তা লৈ গৈছে আৰু ভাল অভিনয় চাই গৈছে গতিকে এই বছৰ আমি কথা দিব পাৰোঁ ভাল অভিনয় দেখা পাব ভাল নাটক দেখা পাব প্ৰথম কথা চাৰ্কাছ হোৱা বুলি মই নাভাবোঁৱেই মানে সেইদিনা মই কিবা এটা পডকাষ্টতো কৈছোঁ মানে নাটকৰ ধাৰাবিলাক সলনি হৈছে আগতে ভ্ৰাম্যমানৰ নাটক বেলেগ আছিল এতিয়া বেলেগ হৈছে সময় পৰিৱৰ্তনশীল সমাজ পৰিৱৰ্তনশীল সময় যেনেকৈ পৰিৱৰ্তন হৈছে নাটকো আমাৰ পৰিৱৰ্তন হৈছে ধাৰাটো সলনি হৈ আছে আৰু চাৰ্কাছ হোৱা বুলি এছামে অভিযোগ কৰি আছে কিন্তু সেই গীত নৃত্য আগতেও আছিল নাটকত এতিয়াও আছে আৰু তাৰ মাজত দৰ্শকে লৈ আছে দেখোন নাটক গতিকে নাটকটো হৈ আছে চাৰ্কাছ নহয় চাৰ্কাছততো জীৱ জন্তু দেখুৱাই কিবা দেখুৱাই আমাৰতো নাটক প্ৰপাৰ নাটকে হৈ আছে গতিকে এইটো এই অভিযোগটো মই মানি নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।